নমস্কাৰ বন্ধু বান্ধৱীসকল, জ্যোতিপাঠশালাৰ অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। এটা প্ৰশ্ন বহুতে সুধি আছে, কেইবাজনো বন্ধুৱে মেছেজ কৰিছিল। আজি তাৰে উত্তৰটো দিবলৈ ওলাইছোঁ। চক মই এটা স্ক্ৰীনশ্বট দেখুৱাই দিছোঁ আপোনালোকৰ আগত যে ছাৰ ৱেষ্ট বেংগল BEd ৰিজেক্ট কৰিছে নেকি, প্লিজ জনাবচোন। হয়, আজি এইটো বিষয়ৰ ওপৰতে কথা পাতিবলৈ লৈছোঁ যে ৱেষ্ট বেংগল BEd ৰিজেক্ট কৰিছে নে নাই কৰা। চাওক, এতিয়া কথাটো এনেকুৱা, বস্তুটো ৱেষ্ট বেংগল BEd বা বেলেগ BEd বুলি কথা নাথাকে, কিন্তু অসমৰ বাহিৰত আউট অফ আছাম যিমান BEd কলেজ আছে বা যিমান ছাত্ৰ ছাত্ৰীয়ে গৈ অসমৰ বাহিৰত BEd কৰিছে, লাগিলে সেই অৰুণাচলেই হওক, ছিকিমেই হওক, ৱেষ্ট বেংগলে হওক, বিহাৰেই হওক, মগধেই হওক, যিকোনো হওক, লাগিলে বেলেগ বেলেগ ডাঙৰ ডাঙৰ ইউনিভাৰ্চিটিয়ে হওক, যদি BEd ডিগ্ৰীটো অসমৰ বাহিৰৰ পৰা কৰিছে, তেতিয়াহ'লে সেই ইনষ্টিটিউটটো বা সেই BEd কলেজখন NCT ৰিকগনাইজ হয় নে নহয়, তাৰ কাৰণে এটা বেক অফিচ ভেৰিফিকেশ্যন কৰা হ'ব। আৰু সেই বস্তুটো কাৰণ এখন চাৰ্টিফিকেট যদি আমাক দেখুৱাই দিয়ে, কাৰণ ইয়াত ডকুমেণ্ট ভেৰিফিকেশ্যনটো কেনেকৈ হৈছে চাওক। ডকুমেণ্ট ভেৰিফিকেশ্যনটো কেনেকৈ হৈছে, এখন চাৰ্টিফিকেট দেখুৱাই দিছে, এখন মাৰ্কশ্বিট দেখুৱাই দিছে, সেই বস্তুটো কেনেকৈ চাইছে সেইটো কোনো স্কেন কৰি বা বেলেগ ধৰণে চোৱা নাই। গতিকে কি হৈছে, তেওঁলোকে মানে আমি যিমানকণ জানো তেওঁলোকে সেই সিমানকণ বস্তুৱে জানিব যে অৰিজিনেল ডকুমেণ্টছ দেখুৱাইছে, গতিকে অৰিজিনেল। কিন্তু অসমৰ বাহিৰৰ পৰা যেতিয়া এখন চাৰ্টিফিকেট লৈ আহিব, অসমৰ ভিতৰৰখিনি কথা কোৱা নাই, মেট্ৰিক হায়াৰ ছেকেণ্ডেৰী গ্ৰেজুৱেশ্যন সেইখিনি মই কথা কোৱা নাই, বা অসমৰ যোনকেইখন ইউনিভাৰ্চিটি আছিলে, আপোনাৰ ডিব্ৰুগড় ইউনিভাৰ্চিটিয়ে হওক বা গুৱাহাটী ইউনিভাৰ্চিটিয়ে হওক বা ইগন'তে হওক, সেই ইউনিভাৰ্চিটিখিনিৰ কথা কোৱা নাই। কিন্তু যেতিয়া বাহিৰৰ এখন ইউনিভাৰ্চিটিৰ পৰা BEd কৰিব, সেই ইউনিভাৰ্চিটিখনৰ হয়তো যোনজনে চেক কৰিব, তেওঁ হয়তো সেই ইউনিভাৰ্চিটিখনৰ বিষয়ে নাজানিব পাৰে বা ইনষ্টিটিউশ্যনটোৰ বিষয়ে নাজানিবও পাৰে বা নাম নুশুনিবও পাৰে। ৱেষ্ট বেংগলেই হওক, লাগিলে বিহাৰেই হওক বা বেলেগেই হওক বা ছিকিমৰে হওক, কাৰণ প্ৰত্যেকখন BEd কলেজৰ বিষয়ে বা ইউনিভাৰ্চিটিৰ বিষয়ে তেওঁৰ ওচৰত জ্ঞান নাথাকিব পাৰে। গতিকে তেনেস্থলত যেতিয়া এখন চাৰ্টিফিকেট দিব, সেই চাৰ্টিফিকেটখন কেনেকৈ গম পোৱা যাব যে বস্তুটো লিগেল হয় নে ইলিগেল হয়। গতিকে সেইকাৰণে কি কৰে যে, এটা আমাৰ যেতিয়া জেনেৰেল ভেৰিফিকেশ্যন হৈ যায়, ডকুমেণ্ট ভেৰিফিকেশ্যন হৈ যাব, ডকুমেণ্ট ভেৰিফিকেশ্যনৰ পিছত কি কৰে যে এইখিনি ৰিমাৰ্কছত লিখি দিয়া হয়। বহুতক লিখি দিছে বা চবকে লিখি দিছে নে সেইটো কথা আমি বিশেষ নাজানো, তথাপিতো আমি যিমান দূৰ গম পাইছোঁ, যাৰ বাহিৰৰ হয় BEdখিনি তেওঁলোকক লিখি দিছে। আৰু লিখি দিয়াৰ পিছতে কি হৈছে যে তেওঁলোকৰ ডকুমেণ্ট ভেৰিফিকেশ্যনৰ পিছত এটা বেক অফিচ ভেৰিফিকেশ্যন হ'ব। বেক অফিচ ভেৰিফিকেশ্যন মানে কি হয়, চিম্পলকৈ ক'বলৈ গ'লে, এখন চাৰ্টিফিকেটৰ ওপৰত, যিকোনো চাৰ্টিফিকেটৰ ওপৰত যেতিয়া সন্দেহ থাকে, সেই চাৰ্টিফিকেটখন ক'ৰ হয়, কেনেকৈ হয়, ক'ৰ পৰা পোৱা, ইনষ্টিটিউটটো ক'ৰ হয়, কাৰ আণ্ডাৰত আছে। বিশেষকৈ BEdটো যদি আমি ধৰি লওঁ, BEdটো NCTৰ আণ্ডাৰত আছে নে নাই, NCT ৰিকগনাইজ হয় নে নহয়। মাষ্টাৰ্ছ যদি ধৰি লওঁ, মাষ্টাৰ্ছটো UGCৰ আণ্ডাৰত হয় নে নহয় কলেজকেইখন, তেনেকে মানে বস্তুখিনি চোৱা হয়। গতিকে সেই বস্তুটো চাবলৈ কি হ'ব যে তাত এটা দিশ চাব লাগিব। গতিকে এতিয়া সেই বস্তুটো কেনেকৈ কৰে নাজানো, প্ৰচেছটো অলপ দীঘলীয়া হয়, মিনিমাম 1 মাহ 1.5 মাহ সময় লাগে। আৰু হয়তো ইমেইল যোগেও সুধিব পাৰে বা বেলেগ বেলেগ ধৰণে সুধিব পাৰে, কি ধৰণে ফিজিকেলি গৈ সোধে নে মেইল যোগে কৈ সোধে সেইটোতো আমি নাজানিম বা কিমান দূৰ কেনেদৰে তদন্ত হয়, কিন্তু বস্তুটোৰ ওপৰত বেক অফিচ ভেৰিফিকেশ্যন হ'ব। সেই বস্তুটোৱে আমি জনাবলৈ চেষ্টা কৰিম। গতিকে আমাৰ অসমৰ যোনখিনি BEd চাৰ্টিফিকেট হয় বা যিকোনো চাৰ্টিফিকেট হয়, ডাইৰেক্ট একচেপ্ট হৈছে, কিন্তু তেওঁলোকৰ চাৰ্টিফিকেটখিনি বেক অফিচ ভেৰিফিকেশ্যন কৰিব। সেইটো কথাই মই ক'ব বিচাৰিলোঁ। বন্ধুসকল, আজি ভিডিঅ'টোৰ পৰা কিবা এটা শিকিব পাৰিছে যদি চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। ধন্যবাদ। জয় আই অসম।